ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ অসমীয়া নাটক পেপাৰখনৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কাৰেঙৰ লিগিৰী পাঠটিৰ দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ এটা বৈশিষ্ট্য লিখা। উত্তৰটি হ'ল অসমীয়া নাট্য সাহিত্যলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বৰঙণি অতুলনীয়। পৌৰাণিক, কাল্পনিক আৰু সামাজিক বিষয়ৰ নাটক ৰচনা কৰাৰ উপৰিও এইজনা নাট্যকাৰেই পোনপ্ৰথমে অসমীয়া সাহিত্য আৰু মঞ্চত ইবচেনীয় অৰ্থাৎ বাস্তৱধৰ্মী সামাজিক সমস্যামূলক আলোচনাত্মক নাটকৰ সূচনা কৰে। ২ নম্বৰ প্ৰশ্নটি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে লিখা। উত্তৰটি হ'ল নাট্যকাৰ, সংগীতজ্ঞ, কবি, বোলছবিৰ সঞ্চালক আৰু সৰ্বাত্মক বিপ্লৱী। জ্যোতিপ্ৰসাদ প্ৰধানকৈ নাট্যকাৰৰূপে পৰিচয় লাভ কৰিছে যদিও মূলতঃ মানুহগৰাকী আছিল বিপ্লৱী কবি। জ্যোতিপ্ৰসাদ আগৰৱালা আছিল হৰিবিলাস আগৰৱালাৰ নাতি, চন্দ্ৰকুমাৰ ভতিজাক আৰু সংগীতজ্ঞ পৰমানন্দ আগৰৱালাৰ পুত্ৰ। গতিকে দেখা যায় পাৰিবাৰিক পৰিৱেশৰ প্ৰভাৱত জ্যোতিপ্ৰসাদে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল কাব্য আৰু কলা সংগীতৰ প্ৰতি ধাউতি আৰু স্বাভাৱিক ৰূপ। তেওঁ মেট্ৰিক পাছ কৰি কিছুদিন বিলাতত অধ্যয়ন কৰে আৰু তাৰ পাছত জাৰ্মানীত সংগীত আৰু ফিল্ম শিল্প সম্পৰ্কে প্ৰশিক্ষণ লয়। জ্যোতিপ্ৰসাদে বিশ্বাস কৰিছিল যে বিপ্লৱ ছায়া কোনো জাতিয়ে কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰে। বিপ্লৱেই উন্নতিৰ সিংহদ্বাৰ। সেই কাৰণেই তেওঁ ৰংগমঞ্চত নাট্যকৌশল, বোলছবি আৰু কবিতাৰ ক্ষেত্ৰত নতুন আদৰ্শ আৰু কাৰিকৰী কৌশল প্ৰৱৰ্তন কৰিবলৈ চেষ্টা কৰি গৈছে আৰু বহু পৰিমাণে সফলতা লাভ কৰিছে। ব্যক্তিগত জীৱনতো 1920 চনৰ অসহযোগ আন্দোলনৰ পৰা 42 চনৰ বিপ্লৱলৈকে তেওঁ জাতীয় আন্দোলনত অংশগ্ৰহণ কৰিছিল। জ্যোতিপ্ৰসাদৰ বিভিন্ন সিঁচৰতি হৈ থকা কবিতাসমূহ লুইতৰ পাৰৰ অগ্নিসুৰ নাম দি মৃত্যুৰ পিছত প্ৰকাশ কৰা হৈছে। এই কবিতাখিনিৰ বিপ্লৱী কবিৰ প্ৰকৃত প্ৰতিনিধি, সত্যসূচক আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্ৰতি দায়বদ্ধতা, পৌৰুষতা, ভাষা আৰু শব্দপ্ৰয়োগৰ ওজস্বিতা, যৌৱনসুৰ, লভদীপ্ততা কবিতাসমূহৰ বৈশিষ্ট্য। তেওঁৰ গীতসমূহত কোমল, মধুৰ আৰু পৌৰুষদীপ দুটা সুৰ ধ্বনিত হৈছে। গীতবোৰ সুৰ, ভাৱ আৰু অনুভূতিৰ অপূৰ্ব সমন্বয়। প্ৰায় ৩০০মান গীত জ্যোতিপ্ৰসাদে এৰি গৈছে। এইবোৰৰ সুৰ যেনেকৈ জ্যোতিপ্ৰসাদৰ স্বকীয় সৃষ্টি, তেনেকৈয়ে গীতবোৰৰ কাব্যিক বৈশিষ্ট্যও নিজস্বতাপূৰ্ণ। শব্দ, অৰ্থ আৰু ব্যঞ্জনাৰ অপূৰ্ব সমন্বয় তেওঁৰ কবিতাত লক্ষ্য কৰা যায়। ধন্যবাদ।